কোৱা ৰশ্মি হয় মেম মই এইখিনি সঁচাকৈয়ে যিখিনি মই চিষ্টেমত জড়িত হৈছো এতিয়া আপোনাৰ লগত বা কেতিয়াবা আপোনাৰ কথা শুনি যেতিয়া মই লাভন্য মেমৰ পৰা শুনিছিলো তেতিয়া মই তেতিয়াৰ পৰাই বিশ্বাসত লৈ যেতিয়া মই কাম আৰম্ভ কৰিছো বা তাই কোৱা মতে কৰিবলৈ আৰম্ভ কৰিছো তো কেতিয়া মই লগ পাম আপোনাক কেতিয়া লগ পাম তেনেকুৱাকে ভাবি তাই ক'লে যে ইমান সেশনত আছে মই লগে লগে জইন কৰিলো তাৰপিছত মানে তাই জানুৱাৰী 10 তাৰিখে মোৰ লগত যোগাযোগ হৈছে তাৰপিছত সেইদিনা যে মই আপোনাক কৈছিলো এটা চিষ্টেমৰ লগত আমি দুয়োগৰাকী জড়িত হৈ আছো সেই চিষ্টেমৰ যোগেদি তাই মোৰ ৰিলেশ্যন হয় হ'লেও আমাৰ মাজত ইমান অহা যোৱা সম্পৰ্কটো নাছিলে তো এই চিষ্টেমৰ লগত জড়িত হৈ যেতিয়া জানুৱাৰী 10 তাৰিখে তাই জইন কৰিছে তাৰপিছত এই চিষ্টেমৰ কাম মানে 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে তো তেতিয়া মানে তাই কোৱাৰ দৰে দুইজনী আগবাঢ়ি যাওঁ অপন কৰো তাৰপিছত এনেকুৱা সাংঘাতিক এচিভমেন্ট বিলাক হৈ গৈছে নহয় তাৰপিছত লগে লগে ইয়াতে এই ছেছনত দেৱেন্দ্ৰ মহন্ত ডাঙৰীয়াও আমাৰ চিষ্টেমৰ লগত আছে তেখেতকো তেখেতেও তাৰপিছত এনেকুৱা সাংঘাতিক মানে খলকনি সৃষ্টি কৰিছে এতিয়া মই এই চিষ্টেমত থকা মোৰ 9 মাহ হৈছে কিন্তু এই চিষ্টেমৰ কাম কাজ কৰা মোৰ 6 মাহ সম্পূৰ্ণ হৈছে 6 মাহতে মানে মোৰ সম্পূৰ্ণ অসমত মানে যিয়ে ইয়াত চিষ্টেমত জড়িত হৈ আছে তাতে মানে সকলোৱে মোক চিনি পোৱা হৈ গৈছে লাভন্যকো চিনি পোৱা হৈ গৈছে এনেকুৱা কোনো কৰিব পৰা নাই সাংঘাতিককে আগবাঢ়ি গৈছো আৰু চবৰিত পাইছে মানিবলৈ বাধ্য হৈছে সেইকাৰণে বা মই প্ৰত্যেকটো সেশনত মই থাকিম আপোনাক বহুত জৰুৰত আপুনি দিয়া প্ৰত্যেকটো মই এজ ইট ইজ কৰি নিব পৰা নাই কিন্তু যিখিনি কৰিছো মই ধ্যান দি কৰিছো আগলৈ মোক লাগিব নিশ্চয় তোমাৰ লগত সদায় আছো সদায় তোমালোকৰ অকমান ডাকি গ'ল পিছৰ খিনি অকমান তোমাৰ হেৰিটোৰ কাৰণে নাইটটোৰ কাৰণে লাগি গ'ল কিন্তু তোমাৰ সফলতা আমাৰ সকলোৰে কাৰণে এটা প্ৰেৰণা আৰু মোৰ কাৰণে কিন্তু তোমালোক সকলোৰে ভিক্টৰী মোৰ ভিক্টৰী সেইটো জানিবা তোমালোকৰ যিমান ভিক্টৰী সব মোৰ মাল্টিপল ভিক্টৰী গতিকে তোমালোকৰ ওচৰত মই বহুত বহুত কৃতজ্ঞ হেলৈ আৰু সকলোৱে আনমিট হৈ কোৱা ৰশ্মি ইউ আৰ এ মেজিচিয়ান ইউ আৰ এ সাকসেসফুল হ্যাপি মেজিচিয়ান